মূৰৰ ঘাম যদি মাটিত পেলাই নিজে তৈয়াৰ কৰা সেই ঘৰখন চকুৰ আগতে যদি তছনছ হৈ বানৰ কবলত নষ্ট হৈ যায় তেনেহ'লে কাৰ বেয়া নালাগিব? নিশ্চয়কৈ বেয়া লাগিব। এই মানুহ কেইগৰাকী চাওকচোন কেনেকৈ হুৰাহুৰে কান্দিছে। নিজ চকুৰ আগতে বানৰ কবলে লৈ গ'ল সিহঁতৰ সোণৰ সজাটো। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। খুব দুখ লগা প্ৰতিবেদন। প্ৰতিবেদনটো সম্পূৰ্ণ আপোনালোকে চাব আৰু প্ৰতিবেদনটো দেখুৱাৰ আগতে আপোনালোকক ক'ব খুজিছোঁ, যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে আহক পলম নকৰোঁ, প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। ভগৱানে তেওঁলোকক কিবা সুবিধা দিয়ে, চৰকাৰে সুবিধা দিয়ে বা হৃদয়বান লোকে তেওঁলোকক যিখিনি সহায় সহযোগ আগবঢ়ায়, সকলোখিনি যাতে তেখেতসকলৰ পৰিয়ালটোৰ কল্যাণগামী হয়। মোৰ চাৰ্টিফিকেটৰ পৰা ধৰি লওক, মোৰ কাপোৰ কানি ধৰিলে একো বস্তু উলিয়াব নোৱাৰিলোঁ। মই 3 টকা ড্ৰেছ লৈ নিজৰ প্ৰাণ বচাইছোঁ। দেউতাই মই 3টা বজাত ৰাস্তালৈ গৈছিলোঁ। ৰাস্তাত মানে বা এজনে মোক ভাত খাবলৈ মাতিছিলে। ভাত খাই পেলাই উভতি তাত মই মামাৰ লগত থাকিম বুলি ভাবিছিলোঁ। মাৰ গাটো অসুস্থ কাৰণে মায়ে কৈছে দেহাতৰ ঘৰতে থাকিবি। তাৰপিছত ময়ো ঘৰতে থাকিম বুলি ক'লোঁ। অকণমান দেৰি বহিলোঁ। তাৰপিছত ঘৰত ভাত বনাবলৈ পানী নাছিলে। ৰাস্তাৰ পৰা বাঘৰ পৰা পানী আনিবলৈ মাটি দেউতাৰ সদায় নাৱত আহিছিলে। পানী চানী বুৰাই মেলি নাৱত বহিছিলেগৈ। ময়ো ঘৰত বহিলোগৈ। ঘৰত বহাৰ লগে লগে মানে ৰাস্তাটোৰ পৰা পানী বুবনি উঠি আছিলে। বুবনি মানে ইটোৰ ৰাস্তালৈ সোমাইছিলে অকণমানকৈ। ৰাতিপুৱা সময়ৰ পৰা সোমাইছিলে, কিন্তু কোনো মানুহে তাত ইমান গুৰুত্ব নিদিলে, একো নহয় বুলি ক'লে। তাৰপিছত মই দেউতাক ক'লোঁ, দেউতা চাবিচোন বুবনি উঠিছে, কিবা হ'ব পাৰে, ৰাস্তাটো ভাগিব পাৰে। দেউতাই একো নহয় বুলি কৈ আমাক ঘৰত থৈ আহিলেগৈ ভয় নোখোৱাকৈ। তাৰপিছত আমি ঘৰত থাকিলোঁ। তাৰপিছত দেউতা ৰাস্তাত আহি পেলাই দেহা ৰাস্তাটো ফাটিলে বুলি ক'লে। তাৰপিছত গৰুকেইটা খুলি পেলাই দেউতা যাবলৈ নাপালে, গোটেইখন মানে খহি গুচি গ'ল ৰাস্তাটো। দেউতা যেনে তেনে বাচি আহিছে। তাৰপিছত মই দেউতাক কৈছোঁ, দেউতা তো আছা নাই বুলি মই চিঞৰ বাখৰ কৰিছোঁ। ইফালে আমাৰ পৰিয়ালৰ মানুহে চবেই চিঞৰ বাখৰ কৰিছে। তাৰপিছত আমাৰ পিছফালে নাৱে নিবলৈ আহিছে। এখন নাৱতে 5জন মানুহ যাবলৈ আহিছোঁ। তাৰপিছত দেউতাই নাও মাৰিছে, ময়ো নাও মাৰিছোঁ। নাওখন খুতৰাই টানি টানি লৈ গৈছে। কেনেবাকৈহে বাচি আহিছোঁ জীৱনটো। সেই সময়টো মই একো ভাবিবলগীয়া সময় নাই, মৰিম বুলিয়ে ভাবিছিলোঁ। সেইদিনা সেই মুহূৰ্তখনত গ'লবোৰ শেষ বুলিয়ে ভাবিছিলোঁ। একো কাপোৰ কানি নাই, চাৰ্টিফিকেট মাৰ্কশ্বিট চব শেষ হৈ গ'ল, চব নদীবোৰ। এইবাৰ মই ক্লাছ 12ৰ স্কুলত আইলেণ্ড একাডেমি। একো বস্তু উঠাব নোৱাৰিলোঁ। মই চব বস্তু মোৰ এই কাপোৰযোৰ বাহিৰে মই একো বস্তু উঠাব নোৱাৰিলোঁ। সেইকণ সময় মোৰ মানে ধৈৰ্য মানে হেৰাই গৈছিল আৰু।